খেতি কৰি কেনেকৈ পইচা ইনকম কৰিব পাৰি আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে যদি পইচা ইনকম কৰিম বুলি ভাবে আৰু এবাৰ দুবাৰ চাৰিবাৰ পাঁচবাৰ বহুতবাৰ হ'ল চাকৰি বিচাৰিছে কিন্তু চাকৰি পোৱা নাই, কিবা এটা কৰিম বুলি ভাবিছে, তেন্তে আজি মই আপোনালোকক এটা ভাল আৰু বেষ্ট বিজনেছ আইডিয়া এটা দিম। এয়া গোটেই মানে ক'বলৈ গ'লে পইচা উৰি আছে কিন্তু আমি ধৰিবহে পৰা নাই। আপোনালোকে দেখিছেনে এই গোটেইখিনি যিমানখিনি দেখিছে ইয়াত প্ৰায় মানে 5 পুৰামান মাটি হ'ব, মানে সেইখিনিতো আছে। ইয়াত পুৰা মানে সৰিয়হ খেতি কৰা হৈছে এইবাৰ তাৰমানে। আৰু এয়া যে সাধাৰণ মানে হালধীয়া ফুল নহয়, এইবোৰ গোটেইখিনি পইচা নে কি, গোটেইখিনি পইচা। মানে এতিয়া যদি আমি ক'বলৈ যাওঁ, এতিয়া বৰ্তমান ৰিচেণ্টলি সৰিয়হ 1 কুইণ্টেলৰ দাম প্ৰায় 5,000 টকা। আপোনালোকে যদি 10 কুইণ্টেল আপোনালোকে যদি বিকিব পাৰে তেন্তে আপোনাৰ ইনকমটো আহিব 50,000 টকা। যদি আপোনালোকে 50 কুইণ্টেল বিকিব পাৰে তেন্তে আপোনালোকৰ ইনকম হ'ব 2.5 লাখ টকা। আৰু কিমান টাইম লাগিলে? অনলি 5 মাহ বা খুব বেছি 6 মাহ ধৰিছোঁ। আৰু মানে বহুত মানে কম সময়তে আপোনালোকে 2-3 লাখ টকা আৰামছে ইনকম কৰিব পাৰিব। আৰু মানে কি চাওক, হেৰিটো যদি আপোনালোকে কয় ইনভেষ্ট কিমান কৰিব লাগিব, ইনভেষ্টটো মানে বহুত কম ইনভেষ্ট কৰিবলগীয়া হয়। ধৰি লোৱা 2-3 মান হাল বোৱালে আপোনাৰ 4-5 হাজাৰ টকা গ'ল ট্ৰেক্টৰত। আৰু সৰিয়হ আপোনালোকে কিনিলে, কিবা দেখভাল কৰিলে, কেয়াৰ কৰিলে, খুব বেছি 10,000 টকা ধৰিছোঁ, মানে হ'ব আৰু অকণমান বেছিকৈ ধৰিছোঁ 20,000 টকা আপোনালোকে ইনভেষ্ট কৰিলে যেনিবা। আৰু আপোনালোকে ছমাহত কিমান পালে? 2.5 লাখ টকা। 2.5 লাখৰ পৰা যদি আপোনালোকে 20,000 টকা মাইনাছ কৰে তেন্তে আপোনালোকৰ প্ৰফিট কিমান হ'ল? 2,30,000 টকা, তাকো ছমাহত। তেন্তে ভাবক কিমান লাভ, খেতি কৰাটো কিমান লাভ। আপোনালোকে যদি এতিয়া কি কয় চাকৰি কৰে 30,000 টকীয়া, যদি আপুনি চাকৰি কৰে 30,000 টকীয়া চাকৰি, তেন্তে আপোনাৰ ছমাহত কিমান হ'ব? 1,80,000 টকা হ'ব। আৰু 2-3 লাখ ইনকম কৰিবৰ কাৰণে প্ৰায় এবছৰ বেছিহে আপোনালোকে চাকৰি কৰিব পাৰিব, কৰিব লাগিব, তেতিয়াহে আপোনালোকে 2-3 লাখ ইনকম কৰিব পাৰিব। কিন্তু খেতি যদি আপোনালোকে ভাল খেতি কৰে, ভাল বিজনেছ আইডিয়া লৈ যদি আপোনালোকে খেতি কৰে তেন্তে আপোনালোকৰ ছমাহতে আপোনালোকে 2-3 লাখ আৰামছে ইনকম কৰিব পাৰিব। তেন্তে ভাবক কোনটো বেছি ভাল হ'ল? এনে চাকৰি নাই পোৱা বুলি ঘৰত বহি থকা, নিবনুৱা ষ্টাইলত বহি থকাটো বেছি ভাল হ'ল নে কিবা খেতি কৰাটো ভাল হ'ল? আৰু এই খেতিটো যে মই আনলিমিটেড পইচা বুলি কওঁ, কিহৰ কাৰণে কওঁ গম পায় নাই? মানে খেতিত আপোনালোকে ধৰা 6 মাহ খেতি কৰিলে, 6 মাহ খেতি কৰাৰ পিছত সেইখিনি বিকি কিনে পইচা পালে, আকৌ নেক্সট সেইখিনি উঠাই কিনে আকৌ বেলেগ খেতি কৰিব পাৰে আপোনালোকে। মানে বেলেগ আইডিয়া লগাই আপোনালোকে বেলেগ খেতি কৰিব পাৰে আৰু খেতিৰ পৰা আপোনালোকে ভাল ইনকম কৰিব পাৰে। আৰু ইয়াতকৈ বেষ্ট মানে বিজনেছ আইডিয়া হয়তো নাই চাগে বুলি মই ভাবোঁ। ইয়াত মানে অনলি লাগে আপোনাৰ হাৰ্ড ৱৰ্কিং আৰু গুড প্লেনিং, আৰু চবতকৈ ইম্পৰ্টেণ্ট মানে স্মাৰ্ট ৱৰ্ক। মানে ঠিক আছে, অকণমান বুদ্ধি লগাই কামটো কৰিব লাগিব, খেতিটো কৰিব লাগিব, তেতিয়াহে আপোনাৰ খেতিটো ভাল হ'ব। তো এয়াই মই আপোনালোকক দেখুৱাইছোঁ, যিমানখিনি খেতি আপোনালোকে দেখিছে সেই আগতো আছে, যিমানখিনি এইবোৰ দেখিছে নাই, এই গোটেই সৰিয়হ খেতিয়ে হয় তাৰমানে। এইখিনি শেষ হোৱাৰ পাছত আকৌ পুনৰ বেলেগ কিবা কিবি খেতি কৰে তাৰমানে। ইয়াৰ মানুহবোৰ বহুত স্মাৰ্ট আছে। আৰু মই এটা জেগালৈ গৈছিলোঁ, যোৰহাটত বাফলা নামৰ এটা জেগাত গৈছিলোঁ। এহেঁতি মানে ধানৰ খেতি নকৰে, গোটেই 12 মাহ একদম পূৰা চব্জি খেতিয়ে কৰে। আৰু মনলি এবছৰ মূৰত ইহঁতি 3-4 লাখ টকা আৰামছে ইনকম কৰিব পাৰে। আৰু ইহঁতি যে চাকৰিবোৰ ইমান নিবিচাৰে, নিজেই উপাৰ্জন কৰিম, নিজেই বিজনেছ কৰিম, তেনেকৈ ইহঁতি আইডিয়া লগায়। সঁচাকৈ আইডিয়া কিবা এটা লগালে মানে ভাল এটা ইনকম কৰিব পাৰি আপোনালোকে চাকৰি তাকৰি নকৰিলেও তাৰমানে আজিৰ দিনত। ঠিক আছে, তো এবাৰ ময়ো খেতি কৰিম বুলি ওলাই আহিছোঁ। আমাৰ এয়া চক বাইদেউ এবাৰ খেতি হাই বুলি কৈ দিয়া আকৌ, এবাৰ অকণমান লাজ কৰে। আৰু ইয়াত আমি অলপমান ফটোশ্বুট কৰিলোঁ, এই ছোৱালীজনী ফটোশ্বুট কৰিলোঁ। গগৈ এইফালে চোৱাচোন, গগৈ এইফালে চোৱা। তো ফটো কেনেকুৱা হ'ল আপোনালোকক মই ফটো কপি দিম, আপোনালোকে চাই কিনে ক'ব কেনেকুৱা লাগিলে। এই মোবাইলৰ পৰা ফটো কপি মৰা হয়, বহুত ধুনীয়া উঠিছে। তো বলক মই কি খেতি কৰিছোঁ বা কি খেতি কৰিম আপোনালোকক দেখুৱাই আছোঁ। ইয়াত প্ৰায় 4 পুৰামান মাটি আছে, আৰু ইয়াতে কৰিম আলু, বিলাহী আৰু বন্ধাকবিৰ। আৰু ইয়াত যিমানখিনি এটা জাবৰ আছে, খেৰ আছে, গোটেইখিনি জ্বলাব লাগিব। ইয়াত এচা হাল বাই থোৱা আছে আগৰ পৰা, আৰু এতিয়া বৰ্তমান এই গোটেই খেৰখিনি জাবৰখিনি গোটাই কিনে জ্বলাম। তাৰপিছত আকৌ 2 চাহমান হাল বোৱাৰ পাছত ক্লিন কৰাৰ পাছত ইয়াত লগাম টমেটো আৰু বন্ধাকবি, আলু। তাৰপিছত 6 মাহৰ পাছত আপোনালোকক মই ৰিজাল্টটো পুনৰ দেখুৱাম তাৰমানে। আজি গুগু আহিছে, আমাৰ ধুনীয়া ছোৱালীজনী পথাৰলৈ আহিছে। চাওঁ কোলা হৈ যাব এই ৰ'দখনত। আৰু এই গোটেইখিনি যিমানখিনি আছে জ্বলাবলৈ প্ৰায় 2-3 দিনমান লাগিব। আৰু এইফালে গোটেই জ্বলাই দিছোঁ এফালৰ পৰা। চাফা হ'লে মানে ভাল তাৰমানে, যিমানে ক্লিন ভালকৈ পৰিষ্কাৰকৈ কৰিব আপুনি খেতিটো, ইমানেই বেছি ভাল হ'ব। আৰু কেনেকুৱা
কেনেকুৱা লাগিছে আজি কাম কৰি ভাল লাগিছে গৰমত ন ঘৰতে বহি থকা মানুহ আজি পথাৰলৈ আহিছে কৰা কৰা কাম কৰা তেতিয়াহে পইচা ইনকম কৰিব পাৰিবা তুমি কিয় আহিছা যোৱা তাতে বহি থাকিবা যোৱা গোটেই ৰ'দত পূৰা কোলা কোলা হৈ যাবা যোৱা চক না কিমান ধুনীয়াকৈ জ্বলিছে এয়া চক ইছৰাম বেয়া গৰম দেই চক আগৰ পৰাই সমাজত এটা কথা চলি আহিছে যে চাকৰি মেন চাকৰি যদি নকৰে বা চাকৰি যদি নাপায় তেন্তে গোটেই জীৱনটো বেকাৰ হৈ যায় কিন্তু মই ক'ম যদি আপোনাৰ টেলেণ্ট আছে যদি আপোনাৰ স্কিল আছে যদি আপোনাৰ নলেজ আছে তেন্তে আপুনি চাকৰি নহ'লেও ধুনীয়াকৈ জীৱনটো চলিব পাৰিব কাৰণ চবতকৈ ডাঙৰ কামটোৱে হৈছে বিজনেছৰ সমান একো কামেই হ'ব নোৱাৰে আজি আমাৰ ভাৰতৰ চবতকৈ ধনী মানুহজন হৈছে মুকেশ আম্বানী সি যদি চাকৰি কৰা হ'লে আজি সি ভাৰতৰ চবতকৈ ধনী মানুহজন হ'ব পাৰিলেহেঁতেনে চক বিজনেছ যিয়ে নহওক সৰু ডাঙৰ যিয়ে নহওক আপোনাক আনলিমিটেড পইচা দিব কিন্তু চাকৰি অকল ফিক্স এটা দৰমহা থাকে যিটো মোক ভাল নালাগে তাৰমানে কাৰণ চবকে ভাল নালাগে চবে আনলিমিটেড পইচাটোকে বিচাৰে আৰু এয়া চক মই জাবৰখিনি গোটেইখিনি জ্বলাই দিছোঁ আৰু এইখিনি পূৰা ক্লিন কৰাৰ পাছত এচা আকৌ হাল বোৱাৰ পাছত ইয়াত কৰা হ'ব আলু টমেটো খেতি আমাৰ মেডামে পূৰা কামত লাগি আছে অলপ মানে কেমেৰা ফ্ৰেণ্ডলি নহয় তাৰমানে অকণমান কেমেৰাত লাজ কৰে এবাৰ হাই কৰি দিয়া না হাই কৰি দিয়া মই জানো তাৰমানে ভাগৰ লাগিছে বুলি ৰ'দত এয়া এই গৰম 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 আৰু সৌখিনি যিমানবোৰ আপোনালোকে হালধীয়া কালাৰ দেখিছে সেই গোটেইখিনি সৰিয়হ খেতি হয় এইবাৰ সকলোৱে খেতি কৰিছে তাৰমানে ভাল ইনকাম হ'ব এইবাৰ তাৰমানে চবৰে তো গাইজ সেইটো কাৰণে কৈছোঁ আপোনালোকৰ যদি পৰি থকা মাটি আছে এনে বেকাৰ পেলাই নথ'ব আপোনালোকে এক গুলিমে দহ চিকাৰ কৰিব পাৰে 6 মাহ ধানৰ খেতি কৰিব পাৰে আৰু 6 মাহ শাক পাচলি খেতি কৰিব পাৰে ইফালে আপোনালোকে ধানো পালে খাবলৈ আৰু চব্জিও খাবলৈ পালে আৰু বাকী কিবা এটা ইনকম কৰিব পাৰিব কিবা এটা উপাৰ্জন কৰিব পাৰিব তাকে কোৱা হয় গুড বিজনেছ আইডিয়া তো গাইজ ফাইনেলি জ্বলাই খতম হৈ গ'ল গোটেইখিনি ক্লিন কৰি দিলোঁ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ এয়া চক বেগ মই ল'বলগীয়া হৈছে আৰু আমি 3জন আহিছিলোঁ আৰু আমি কিহত আহিছোঁ আপোনালোকক দেখুৱাই আছোঁ বলক তো এয়া চক আমি আহিছোঁ BMW চাইকেলত আহিছোঁ এয়া ন' পেট্ৰল ন' টেনশ্যন তো এবাৰ কোনে খেতি কৰিব কমেণ্ট কৰি জনাব নিশ্চয় আৰু যেতিয়া খেতি কৰিম ইয়াত আপোনালোকক দেখুৱামগৈ কিমান ভাল হৈছে কিমান বেয়া হৈছে আৰু লগ পাম নেক্সট এটা ভিডিঅ'ত চ' ধন্যবাদ থেংক ইউ ছ' মাছ জয় আই অসম